আজি মোৰ এই সোণালী মুৰ্গী পোৱালিখিনিৰ 9 নম্বৰ দিন আৰু 9 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰি ষ্টাৰ্টাৰ দানা দিছিলোঁ আৰু দানা দিয়াৰ পিছতে এতিয়া পানী দিছোঁ, সুদা পানী দিছোঁ, কোনো ধৰণৰ মেডিচিন নাই, কুহুমীয়া গৰম পানী। এতিয়াও কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰি আছোঁ, যিহেতু মুৰ্গীৰ ঠাণ্ডা লাগি যাব পাৰে, বতৰটো ঠাণ্ডা, সেইকাৰণে কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰি আছোঁ। আৰু 4-5 দিনমান কুহুমীয়া পানী ব্যৱহাৰ কৰিম। 2 সপ্তাহমান পাৰ হোৱাৰ পিছতে অলপমান ঠাণ্ডা পানী দিয়াৰ অভ্যাস কৰিব লাগিব মুৰ্গীখিনিক। আৰু বৰ্তমান আজি মৰ্টেলিটি এটা হৈছে আৰু 2 সপ্তাহ পাৰ হোৱাৰ পিছতে কৈছোঁ যিহেতু ভেকচিন দিম। আৰু মুৰ্গীৰ গ্ৰ'থটো ঠিকেই দেখিছোঁ, ঠাণ্ডা দিন যদিও যিহেতু টেম্পাৰেচাৰটো মেইনটেইন কৰি ৰখা হৈছে, সেইকাৰণে মুৰ্গীৰ গ্ৰ'থটো ভালেই দেখিছোঁ। আৰু কোনো ধৰণৰ বাৰু বৰ্তমানলৈকে সমস্যাৰ সৃষ্টি হোৱা নাই, যিহেতু এণ্টিবায়'টিকো দিয়া নাই, হ'লেও কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই মুৰ্গীখিনিত। আৰু মুৰ্গীখিনি প্ৰায় এমাহমানেই চাগে ব্ৰুডিং কৰিব লাগিব, যিহেতু ঠাণ্ডাৰ দিন আৰু মোৰ যিহেতু ফাৰ্ম পথাৰৰ ওচৰত, সেইকাৰণে ঠাণ্ডা বতাহটো অলপমান বেছিকৈ মাৰি থাকে ৰাতি হ'লে, যিহেতুকে এতিয়া 16-17 ডিগ্ৰী চেলচিয়াছ হৈ গৈছেগৈ, ঠাণ্ডা পায়, যথেষ্ট বতাহ মাৰি থাকে তাৰ উপৰি, সেইকাৰণে প্ৰায় এমাহমানলৈকে চাগে ব্ৰুডিংটো কৰিব লাগিব, তেতিয়াহে মুৰ্গীখিনি অকণমান ঠিক হৈ থাকিব। নহ'লে যদি অলপমানো ঠাণ্ডা পায় ঠাণ্ডা দিনত, তেনেহ'লে মুৰ্গীখিনিৰ CRD হ'ব পাৰে। আৰু CRD হ'লে মুৰ্গী পোৱালি যিহেতু ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট কম থাকে পোৱালি অৱস্থাত, সেইকাৰণে মৰ্টেলিটি হোৱাৰ চান্স থাকে, সেইকাৰণে সেইটো সাৱধানতা অৱলম্বন কৰিব লাগে মুৰ্গী পোৱালি। আৰু যেই প্ৰি ষ্টাৰ্টাৰ দানা আপোনাৰ শেষ হ'ব, দিয়া বন্ধ হ'ব বা বেলেগ দানা ব্যৱহাৰ কৰিব, তেতিয়াই পাৰিলে লিভাৰ টনিক আৰু ভিটামিন মিনাৰেল এইবিলাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। কাৰণ কিয়, যিটো সোণালীৰ কাৰণে আহে, ষ্টাৰ্টাৰ হওক বা ফিনিচাৰ হওক, তাতে ইমান ভাল ধৰণে ভিটামিন মিনাৰেলবোৰ নাথাকে, সেইকাৰণে বাহিৰাকে কিনি পেলাই পানীৰ লগত দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু প্ৰি ষ্টাৰ্টাৰত সকলো ধৰণৰ মেডিচিন মিক্স হৈ থাকে, সেইকাৰণে প্ৰি ষ্টাৰ্টাৰৰ দামটো অলপমান বেছি হয়। আজি ভিডিঅ'টো ইমানটোৱেই, ধন্যবাদ।